অপৰ্ণা টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত ৰাজ্যৰ মহিলাসকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো। আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নেকি বা আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰাত ব্যৰ্থ হৈছে নেকি? তেতিয়াহ'লে আপুনি 15 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰৰ ভিতৰত এটা বিশেষ কাম কৰিব লাগিব। তেতিয়াহে আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিসকলে অৰুণোদয় আঁচনিৰ সুবিধা ইতিমধ্যে লাভ কৰি আছে তেওঁলোকেও এই 15 ডিচেম্বৰৰ পৰা 18 ডিচেম্বৰৰ ভিতৰত এই কাম কৰিব লাগিব। কিন্তু এই কি বিশেষ কাম? মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ আহ্বান জনাইছে ৰাজ্যৰ মহিলাসকলৰ বাবে। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। অৰুণোদয় আঁচনিৰ জৰিয়তে যিহেতু ৰাজ্যৰ মহিলাসকলক স্বনিৰ্ভৰশীল কৰি তুলিছে, 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত আঁচনিৰ বাবে আবেদন কৰক। পুনৰ আপুনি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব। গাঁৱে গাঁৱে অনুষ্ঠিত হ'ব অৰুণোদয় হিতাধিকাৰী বাছনি সভা। অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনি সভা অনুষ্ঠিত হ'ব, গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাত আপুনি উপস্থিত থাকিব লাগিব। এই সভাত গৈ আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক। প্ৰথমতে আপুনি আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব এই গাঁও সভাসমূহলৈ গৈ। এই 13 দিনৰ ভিতৰতে আপোনাৰ নাম অন্তৰ্ভুক্ত কৰক। 13টা নিৰ্দিষ্ট দিন আৰু 13 দিনৰ ভিতৰতে আপুনি অন্তৰ্ভুক্ত কৰিব লাগিব আপোনাৰ নাম। অন্যথা আপুনি নাপাব পাৰে অৰুণোদয় আঁচনি। যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল তেওঁলোকেও যাব লাগিব গাঁও সভালৈ আৰু পুৰণি হিতাধিকাৰীসকলো যাব লাগিব অৰুণোদয় আঁচনিৰ বাবে এই নাম অন্তৰ্ভুক্তিৰ বাবে। পূৰ্বে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰা সকলো অন্তৰ্ভুক্ত কৰিব লাগিব নাম। গাঁও সভাত নাম অন্তৰ্ভুক্ত নকৰিলে কৰ্তন হ'ব অৰুণোদয় আঁচনি। আগন্তুক 6 দিনৰ ভিতৰত আৰম্ভ হ'ব এই প্ৰক্ৰিয়া। 15 ডিচেম্বৰৰ পৰা এই প্ৰক্ৰিয়া আৰম্ভ হ'ব। গতিকে শীঘ্ৰেই আপুনি গাঁও সভালৈ যাবলৈ আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ সাজু ৰাখক। অৰুণোদয় হিতাধিকাৰী বাছনি সভাত মহিলাসকলক উপস্থিত হোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। সৰু পথাৰত লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকী সৰু পথাৰত উপস্থিত হৈছিল আৰু সৰু পথাৰত উপস্থিত হৈয়ে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে আৰু যিসকল মহিলাই বৰ্তমান অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰি থৈছে তেওঁলোকৰ বাবে এই বিশেষ আহ্বান জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে, যাতে তেওঁলোকে 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত গাঁও সভাত উপস্থিত থাকে। গাঁৱে গাঁৱে এতিয়া অৰুণোদয় হিতাধিকাৰী বাছনি সভা অনুষ্ঠিত হ'ব আৰু 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত এই বাছনি সভাসমূহ অনুষ্ঠিত হ'ব। সেই বাছনি সভাত গৈ প্ৰতিগৰাকী হিতাধিকাৰীয়ে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব। 13টা মাত্ৰ দিন, 13টা দিনৰ ভিতৰতে তেওঁলোকে নিজৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিব। আৰু কিন্তু যিসকল মহিলাই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিও সেই গাঁও সভালৈ নাযায় বা যিসকলে বৰ্তমানো তেওঁলোকে লাভ কৰি আছে অৰুণোদয় 1250 টকা, সেই মহিলাসকল যদি এই গাঁও সভাত গৈ নিজৰ নাম অন্তৰ্ভুক্ত নকৰে তেতিয়াহ'লে তেওঁলোক কিন্তু বঞ্চিত হ'ব এই সুবিধাৰ পৰা। গতিকে 15 ডিচেম্বৰৰ পৰা 28 ডিচেম্বৰৰ ভিতৰত প্ৰতিগৰাকী মহিলাই যাতে গাঁও সভাত উপস্থিত হৈ সেই অৰুণোদয় বাছনি সভাত নিজৰ নাম পুনৰ অন্তৰ্ভুক্ত কৰে তাৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে এই সন্দৰ্ভত, আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম। সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে। কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰু পথাৰত আহিছোঁ, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলোঁ। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভা বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। মহিলাসকলৰ মাজত অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আমি বঢ়াব খোজো। অৰ্থাৎ আজি যদি আমাৰ সৰু পথাৰত 20,000 মহিলাই অৰুণোদয় পায়, এইবাৰ আমি তাক 30,000লৈকে লৈ যাব খোজো, যাতে বেছিতকৈ বেছি মহিলাক আমি অৰুণোদয় আঁচনিৰ সুবিধা দিব পাৰোঁ। অহা 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে আমাৰ গাঁও সভাসমূহ অনুষ্ঠিত হ'ব আৰু এই গাঁও সভাসমূহত নতুন নতুন অৰুণোদয় হিতাধিকাৰী আমি নিৰ্বাচন কৰিম। এইবাৰ আমি হিতাধিকাৰী নিৰ্বাচন কৰোঁতে সমষ্টিটোত যিমানটা পুলিং বুথ আছে সেই পুলিং বুথ অনুসৰি হিতাধিকাৰীসমূহ আমি বিতৰণ কৰি দিছোঁ। মই
আই মাতৃসকলক অনুৰোধ কৰিম যে আপোনালোকে যাতে সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে। কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰুপথাৰত আহিছো, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলো। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি গাঁও সভাত এইবাৰ নিজৰ নামটো লিখাই নলয় তেতিয়াহ'লে তেওঁলোকে অৰুণোদয় নাপাব। নতুনকৈ নিৰ্বাচিত হোৱা সকলেহে অৰুণোদয় পাব। সেইকাৰণে আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও যাতে অৰুণোদয় হিতাধিকাৰী সভাৰ বা হিতাধিকাৰী বাছনি সভাত উপস্থিত থাকে। সকলোৱে 15 তাৰিখৰ পৰা 28 তাৰিখলৈকে হ'বলগীয়া এই অৰুণোদয় হিতাধিকাৰী বাছনিৰ সভাত নিজৰ নাম আৰু উপস্থিত থাকে। কাৰণ এইবাৰ যদি নাম বাদ পৰি যায় বিধানসভা নিৰ্বাচনলৈকে দ্বিতীয়বাৰ নাম সোমাবৰ কাৰণে মোৰো দিগদাৰী হ'ব। যিহেতু আজি মই সৰুপথাৰত আহিছো, 15 তাৰিখটো নিচেই ওচৰত, সেইকাৰণে এই বিষয়টো মই উল্লেখ কৰিলো। আৰু আগতে যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও নিজৰ নাম নতুনকৈ অন্তৰ্ভুক্ত কৰিব লাগিব। আগত যিসকলে পাই আছে তেওঁলোকেও যদি